আজি আমি গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি, টাই আহোম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু বীৰ লাচিত থানা আটাইকেইটা দল সংগঠনৰ প্ৰতিনিধিয়ে আমি দুটা মূল বিষয়ত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। প্ৰথম কথা হৈছে যোৱাকালি অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে অসমৰ প্ৰতিখন মহাবিদ্যালয়লৈ এখন জাননী জাৰি কৰিছে যে এতিয়াৰে পৰা এছিষ্টেণ্ট প্ৰফেচাৰ আৰু 3rd গ্ৰেড 4th গ্ৰেড মহাবিদ্যালয়ত যিমানবিলাক নিযুক্তি হ'ব আটাইবিলাক নিযুক্তিতে কোনো প্ৰাৰ্থীৰ কাৰণে PRC অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন নহ'ব। ইয়াৰ পৰা চৰকাৰৰ ইণ্টেনশ্যনটো স্পষ্ট যে অসমৰ মহাবিদ্যালয়সমূহত সহকাৰী অধ্যাপকৰ চাকৰিৰ কাৰণে আজি বছৰ বছৰ ধৰি যিবিলাক অসমৰ শিক্ষিত নিবনুৱাৰ প্ৰস্তুতি চলাই আছিলে, অতি কষ্টৰে নেট, স্লেট, PhD, MPhil এইবিলাক তেওঁলোকে কমপ্লিট কৰি ৰাখিছে, বা 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰিৰ কাৰণে আজি অসমৰ 40 লাখ নিবনুৱাই সপোন পুহি ৰাখিছে। আনকি মহাবিদ্যালয়ৰ বেল বজোৱা চকীদাৰ চাকৰিটোলৈকে অসমৰ লাখ লাখ নিবনুৱাই সপোন পুহি ৰাখিছে। তেনে সময়ত PRC নোহোৱাকৈ অসমৰ বহিৰাজ্যৰ যুৱক যুৱতীক অসমৰ চাকৰিসমূহ মুকলি কৰি দিবৰ কাৰণে এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। এই সিদ্ধান্ত জাতিদ্ৰোহী, আত্মঘাতী আৰু স্বাৰ্থপৰ আৰু খিলঞ্জীয়া বিৰোধী। গতিকে এই সিদ্ধান্ত আমি কেতিয়াও মানি নলওঁ। এই প্ৰতিবাদৰ জৰিয়তে আমি অসম চৰকাৰক জনাই দিছোঁ, আমাৰ চৰকাৰলৈ স্পষ্ট কথা, যি সময়ত কৰ্ণাটকৰ চৰকাৰে তাৰ সকলো থলুৱা যুৱক যুৱতীৰ কাৰণে ভাৰতবৰ্ষৰ সংবিধানৰ 371 জেৰ জৰিয়তে ৰাজ্য চৰকাৰৰ সকলো চাকৰি ৰাজ্যখনৰ যুৱক যুৱতীৰ বাবে সংৰক্ষিত কৰিছে। আজি বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশে প্ৰধানমন্ত্ৰীক দাবী জনাইছে যে বিহাৰৰ যুৱক যুৱতীৰ কাৰণে বিহাৰৰ চাকৰিসমূহ সংৰক্ষিত হ'ব লাগে। অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডুৱে দাবী জনাইছে যে অন্ধ্ৰপ্ৰদেশত যাতে বাহিৰৰ ল'ৰা ছোৱালীয়ে চাকৰি কৰিব নোৱাৰে তাৰ কাৰণে এখন নতুন আইন লাগে। তেনে সময়ত কি যুক্তিত, কি স্বাৰ্থত কেৱল নিজে মুখ্যমন্ত্ৰী হৈ থাকিবৰ কাৰণে, কেৱল নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ওচৰত আঁঠু কাঢ়ি থাকিবৰ কাৰণে অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই এই ধৰণে অসমৰ সম্পদ বিক্ৰী কৰাৰ নিচিনাকৈ আমাৰ ৰাজ্য চৰকাৰে চাকৰিসমূহ বিক্ৰী কৰিবলৈ ওলাইছে। এই সিদ্ধান্ত আমি জীয়াই থকালৈকে মানি নলওঁ। আমি আটাইকেইটা সংগঠনে গোলাঘাটৰ মাজমজিয়াৰ পৰা কৈছোঁ, যেতিয়ালৈকে আমাৰ মাথাত গুলি নকৰিব তেতিয়ালৈকে আমি অসমৰ চাকৰি আজি বিহাৰ, উত্তৰ প্ৰদেশৰ, গুজৰাটৰ ল'ৰা ছোৱালীক এৰি দিব নোৱাৰোঁ। আমি মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছোঁ, আজি বিহাৰৰ এখন কলেজত অসমৰ ল'ৰাই 3rd গ্ৰেডৰ চাকৰি কৰিব পাৰিবনে? আজি উত্তৰ প্ৰদেশৰ এখন কলেজত অসমৰ ল'ৰাই চকীদাৰ কৰিব পাৰিবনে? আজি গুজৰাটৰ এখন কলেজত অসমৰ ল'ৰাই প্ৰফেচাৰ কৰিব পাৰিবনে? যদি নোৱাৰে কি যুক্তিত আমাৰ চাকৰি এৰি দিয়া হৈছে? এই সিদ্ধান্ত বাতিল কৰক। আৰু আমি শুনিছোঁ এতিয়া অলপ সময় আগতে ৰাজ্য চৰকাৰে ভাবিছিলে যে অসমৰ ৰাইজ বানপানীত ককবকাই থাকোঁতে অসমৰ দল সংগঠনে বানাক্ৰান্তক ৰিলিফ দি থকা অৱস্থাত আমি এই জাতিদ্ৰোহী সিদ্ধান্ত মনে মনে পাৰ কৰোঁ, মনে মনে গ্ৰহণ কৰোঁ। যেতিয়া অসমৰ ৰাইজ জাগি উঠিলে, আমি যেতিয়া প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিলোঁ, এতিয়া চৰকাৰে বাধ্য হৈ কিছু সময় আগতে এই জাননী বাতিল কৰা বুলি গম পাইছোঁ। ইয়াৰ পৰা এইটো কথা স্পষ্ট, তেওঁলোকে টেষ্ট কৰি চাইছিলে, তেওঁলোকে জুখি চাইছিলে অসমত প্ৰতিবাদ হয় নে নহয়। আৰু যদি প্ৰতিবাদ নহ'লহেঁতেন তেতিয়াহ'লে জাতি মাটিৰ ভেটি লেকচাৰ মৰা, অসমত গামোচা লৈ ডিঙিৰ ভিৰাই ভোট বিচাৰি অহা নৰেন্দ্ৰ মোদী, অমিত শ্বাহতে আমাৰ লাখ লাখ যুৱক যুৱতী বুকুত কুঠাৰ মাৰি আমাৰ চাকৰিকেইটা কাঢ়ি লোৱাৰ ষড়যন্ত্ৰ কৰিছিলে। গতিকে এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছোঁ। আৰু দ্বিতীয় কথা, আপোনালোকে জানে অসমৰ ৰাইজ বানপানীত ককবকাই আছে। আজি অসমৰ ৰাইজ মূল্য বৃদ্ধিত জুৰুলা, ৰাস্তাই পদূলিয়ে গাড়ী খেদি খেদি টেক্স লৈছে। আজি কাৰোবাৰ যদি বেমাৰ হৈছে মাটি বাৰী বিক্ৰী চিকিৎসা কৰিছে। সেই সময়ত অসমৰ মন্ত্ৰী বিধায়কে নিজৰ দৰমহা 50% বৃদ্ধিৰ কাৰণে যোৱাকালি এখন কমিটি গঠন কৰিছে। কি যুক্তিত অসমৰ প্ৰতিগৰাকী শাসকীয় বিৰোধী মন্ত্ৰী বিধায়কক আমি সুধিছোঁ, লাজ নালাগে আপোনালোকৰ? এতিয়া 2 লাখ দৰমহা পায় আৰু 3.5 লাখ 4 লাখ দৰমহা কি কাৰণে আপোনালোকক লাগে? আপোনালোকে চিণ্ডিকেটৰ টকা পায়, আপোনালোকে 2 নম্বৰী পইচা ঘটে, আপোনালোকৰ প্ৰত্যেকটো ঠিকাদাৰৰ পৰা কমিশ্যন পায়, চাৰিওফালে অবৈধ টকাৰে ভৰি থকাৰ পাছত কি যুক্তিত আপোনালোকৰ দৰমহা বঢ়াব লাগে? যদি কাৰোবাৰ ন্যূনতম ৰাইজৰ প্ৰতি দায়বদ্ধতা আছে, আপোনালোকে মিডিয়াৰ সন্মুখলৈ আহি কওক যে মই অন্ততঃ বৰ্ধিত দৰমহা নলওঁ। সেই কথা কৈ আপোনালোকে দায়িত্ব পালন কৰক, অন্যথা আমি সকলো ৰাইজে মিলি আপোনালোকক এই যে দৰমহা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে যি ধৰণৰ প্ৰতিবাদ কৰিব লাগে আমি কৰিবলৈ সাজু আছোঁ।